হেৰা আমাৰ ই শুই আছে নি অ' ইয়াক জগাই দে আকৌ সোনকালে এই স্কুল যাব লাগে নহয় আজিৰ পৰা স্কুল খুলিলে নহয় এতিয়া শুই থাকিলে নহয় আৰু জগাই দেংগে যোৱা সি চাগে শুয়ে আছে মই এতিয়াই জগাই দিওঁগে ৰ'ব ঐ ল'ৰা উঠ ঐ ইমান দেৰিলৈকে শুই থাকিলে নহয় স্কুল খুলিলে নহয় আজিৰ পৰা স্কুললৈ যাব লাগে সেই গোটেই মাহটো শুই বহিয়ে কটালি পঢ়াৰ নামততো একো এটা নাই এতিয়া এয়া শুই থাকিবলৈ আহিছে উঠ 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 সোনকালে স্কুললৈ যাব লাগে উফ এই ৰাতিপুৱাই তুমি আহিলাই আৰু মোক দিগদাৰ কৰিবলৈ এতিয়া মইহে তোক অশান্তি কৰা হ'ল হয় নাই একদিন যে এই গোটেই মাহটো যে তই যে এইখন খুলিছে ইমান ভৰ দুপৰীয়ালৈকে ফেনবোৰ লগাই হেৰৌ এই লাইটৰ বিলটো এনেই আহিছে বুলি ভাবিছ নেকি তাৰ সলনি যদি অকণমান পঢ়া শুনাকৈ কৰিলিহেঁতেনো এতিয়াহে অকণমান শান্তি আৰু তই যেতিয়া স্কুললৈ যাবি তেতিয়াহে অলপ শান্তি হ'ব আৰু ঘৰখনত খা বাপেকে ইংলিছৰ ছাৰে এছে লিখিবলৈ কৈছিলে নহয় পাহৰিয়ে থাকিলোঁ আজি কি হ'ব ঠিক নাই আৰু দেই মৰিলোঁ আৰু আজি ঐ অলপ গদ্ধ এই এমাহ ঘৰত থাকিলি নহয় হোমৱৰ্ক কেইটাকে কৰি শেষ কৰিব নোৱাৰিলি এতিয়া স্কুল নোযোৱাৰ বাহানা নামাৰিবি কিন্তু ভালে ভালে স্কুললৈ যা আজি স্কুলত ছাৰে দুচৰমান দিলেহে মই শান্তি পাম গুড মৰ্ণিং ছাৰ অঁ গুড মৰ্ণিং এই আহিলে তেতিয়াহ'লে তহঁতে আজিৰ পৰা বাৰু গৰম বন্ধটোতো তেতিয়া গ'লেই স্কুলটো খুলিলেই এতিয়া তহঁতে এতিয়া কচোন এই গৰম বন্ধত মই কৰিবলৈ এতিয়া হোমৱৰ্কখিনি কৰিলি নে নাই এছে লিখিবলৈ দিছিলোঁ নহয় লিখিলি নে নাই অঁ তহঁতি কৰিলি এই বোলো থুলুক কোৱাচোন মুখে একো মতা নাই এই কৰিলি নে নাই হোমৱৰ্ক এছে এখন লিখিবলৈ দিছিলোঁ নহয় এই লিখি আনিছ নে নাই আজি মানে ছাৰ মানে লিখিছিলোঁ ছাৰ কিন্তু বহীখন ঘৰতে থাকিয়ে আহিলে কি বহীখন থাকি আহিলে এই মিছাকৈ কৈছ নে সঁচাকৈ কৈছ কিবা মিছাহে লাগিছে তোৰ কথাবোৰ নাই ছাৰ মই সঁচাকৈ কৈছোঁ মই লিখিছিলোঁ মোক বহীখন ঘৰতে থাকিয়ে আহিলে বাৰু এই লিখিছিলি যেতিয়া মনততো আছেই বহীখন যেতিয়া পাহৰি আহিলি এই তই কি লিখিছিলি মোক কৈয়ে শুনাচোন বাৰু এই ইংলিছত কবি খালি দেই কি লিখিছিলি মোক ভালকৈ কৈ শুনা বাৰু ছাৰ আপুনি কৈছে যেতিয়া আৰু চেষ্টা এটা কৰি চাওঁ আৰু গৰম বন্ধ আই লাভ গৰম বন্ধ ইজ ভেৰি ভেৰি বিউটিফুল when গৰম বন্ধ কমিং আই এম গোয়িং টু মামা ঘৰিং সাঁতুৰিং নাদুৰিং ইন পুখুৰিং when coming home মাছ ধৰিং ইন ফিচাৰিং ভেৰি ভেৰি এনজয় কৰিং মুঠতে গৰম বন্ধত বহুত ফূৰ্তি কৰিং বহুত ভাল লাগিং অ' তেজ খোৱা অ' খালি অ' বোপাই অ' এইবোৰ কি কৈছ হা এনেকুৱা ইংৰাজী তই ক'ত ক'বলৈ শিকিলি অ' ৰাম তই এইবোৰকে পঢ়িছ হা এইবোৰকে পঢ়িছ নহয় আৰু ছাৰ এনেই অলপ চলপ পঢ়োঁ আৰু সেইকাৰণেহে এনেকৈ ক'ব পাৰিছোঁ ইমানকণকে তোক আজি মই সোধাই নাই ৰ তোক মই আজি এচাৰিয়ে খুব দিম এতিয়া ৰ তোক তই মোৰ মাথাটো গৰম কৰি দিছ মোৰ মাথাটো ছাৰ তেনেকৈ নক'ব আকৌ আপোনাৰ মাথা মই কিয় গৰম কৰিম বাৰু ৰ'ব মই ফ্ৰিজৰ পানী আনিছোঁ বটলত সেয়া অলপ মূৰত দি দিয়ক আপোনাৰ মূৰটো ঠাণ্ডা হৈ যাব কৃষ্ণ ৰাম মই পাগল হৈ যাম মোৰ মূৰটো ঘূৰাইছে এই পাগলটো ইয়াৰ পৰা উলিয়াই ওলা তই মোৰ ক্লাছৰ পৰা ওলা অতি সোনকালে ওলা তই ইয়াৰ পৰা